আপোনালোকে নিশ্চয় জানে যে 2024 চনৰ লোকসভা নিৰ্বাচন আহি গ'ল গতিকে সেই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি প্ৰেছ কনফাৰেন্সখন দিয়া হৈছিল মই গুৱাহাটী লোকসভা সমষ্টিৰ পৰা মই নিজকে প্ৰতিদ্বন্দ্বী হিচাপে বা প্ৰতিদ্বন্দ্বিতা কৰা মানসৰে মই কেণ্ডিডেট হিচাপে মই আজি এই প্ৰেছ কনফাৰেন্সৰ জৰিয়তে ৰাইজক অৱগত কৰিছোঁ মই এবাৰ 2024 গুৱাহাটী লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই অৱতীৰ্ণ হ'ম গতিকে ৰাইজৰ আশীৰ্বাদ ৰাইজৰ সমৰ্থন পাবৰ কাৰণে এই প্ৰেছ মিটৰ জৰিয়তে মই আপোনালোকক ৰাইজক মই জনাবলৈ বিচাৰিছোঁ ৰাইজৰ চৰণ পংকজত সেৱা জনাই আজি এই নিৰ্বাচনৰ ৰণলৈ মই সাজু হৈছোঁ এতিয়া ৰাইজক মই জনাব বিচাৰিছোঁ যে মোৰ লক্ষ্য হৈছে যে গুৱাহাটীখনক কেনেকৈ আমি এখন গ্লোবেল চিটি বনাব পাৰোঁ ক্লিন টেক গ্লোবেল চিটি সেই লক্ষ্যলৈ মই ওলাই আহিছোঁ প্ৰথম আৰু প্ৰধান মোৰ লক্ষ্যটো হৈছে যে মই 2 লাখ ল'ৰা ছোৱালীক গুৱাহাটী সমষ্টিৰ 10টা সমষ্টি আছে 20,000কৈ ল'ৰা ছোৱালীক কেনেকৈ মই সংস্থাপন দিম তাৰ ব্লুপ্ৰিণ্ট লৈ পেলাই মই ওলাই আহিছোঁ গতিকে গুৱাহাটীখনত ইণ্ডাষ্ট্ৰি বনাব লাগিব আমি গুৱাহাটীখনক আমি এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে আমি টুৰিজম সেক্টৰ ডেভেলপ কৰিব লাগিব ৰিয়েল এষ্টেট সেক্টৰ ডেভেলপ কৰিব লাগিব গুৱাহাটীখনত আমি বিভিন্ন ধৰণৰ আমি প্লেটফৰ্ম ওলাব লাগিব তেওঁলোকৰ এমপ্লয়মেণ্টৰ কাৰণে সেই লক্ষ্য উদ্দেশ্য লৈ আমি ওলাই আহিছোঁ মোৰ মেইন এজেণ্ডা হৈছে 7C আপোনাৰ পইণ্ট এজেণ্ডা লৈ ওলাই আহিছোঁ গতিকে 7C এজেণ্ডাকেইটা মই কৈ দিছোঁ যে কি মই কৰিম MP হ'লে বা আপোনালোকে যদি ৰাইজে যদি মোক নিৰ্বাচিত কৰে যে প্ৰথমতে মোৰ কামটো হ'ব গুৱাহাটীত ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ স্থাপন কৰা অলৰেডি ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ স্থাপন কৰাৰ কাৰণে মই যোগাযোগ কৰিছোঁ তেওঁলোকে পজিটিভলি মোক ৰিপ্লাই দিছে তেওঁলোকে স্থাপন কৰিম বুলি কৈছে গতিকে যদিহে ৰাইজে আমাক আশীৰ্বাদ দিয়ে MP যদি আমি হ'ব পাৰোঁ তেতিয়াহ'লে আমাৰ গুৱাহাটীত ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আমি আনিবৰ কাৰণে আমি অলৰেডি কাম আগবঢ়াইছোঁ দ্বিতীয় আমাৰ কামটো হৈছে বা আমাৰ লক্ষ্য হৈছে যে গুৱাহাটীখনত আজি যান জঁটৰ যি সমস্যা একে পশ্চিম গোৱালপাৰাৰ পৰা লৈ পেলাই আমাৰ ডিমৰীয়ালৈকে মেট্ৰ' কানেক্টিভিটি কৰাৰ কাৰণে মই আগবাঢ়িছোঁ আমি আগবাঢ়িম গতিকে তৃতীয়টো মোৰ কাম হৈছে আপোনাৰ গুৱাহাটীখনক আমি এক্সপোৰ্ট হাব হিচাপে আমি বনোৱাৰ এটা প্লেনিং কৰিছোঁ গতিকে এক্সপোৰ্ট হাব লোৱাৰ লগে লগে গুৱাহাটীৰ মেনুফেকচাৰিং টেক্সটাইল পেট্ৰকেমিকেল ফাৰ্মাচিউটিকেল চিমেণ্ট এই প্ৰডাক্টবিলাক আমাৰ যেতিয়া এক্সপোৰ্ট হ'ব আমাৰ হাজাৰ ল'ৰা ছোৱালীয়ে সংস্থাপন পাব টুৰিজম সেক্টৰটো ডেভেলপ কৰাৰ কাৰণে পশ্চিম গোৱালপাৰা আমাৰ যি পাহাৰীয়া যি অঞ্চল তাত আমি টুৰিজম সেক্টৰটো বকো ছয়গাঁও লাম্পিলৈকে ইফালে সোণাপুৰলৈকে আমি তেনেকুৱা টুৰিজম এটা হাব বনোৱাৰ কাৰণে আমি প্লেনিং কৰিছোঁ তাৰপিছতে আমাৰ এজেণ্ডা হৈছে যে গুৱাহাটীখনত বিউটিফিকেশ্যন কৰাৰ কাৰণে প্ৰদূষণমুক্ত কৰাৰ কাৰণে আমি গুৱাহাটীখনত আমি বেম্বো প্লেণ্টেশ্যন কৰা আমি মানক কৰিছোঁ গতিকে এইসমূহ এজেণ্ডা লৈ পেলাই আমি আগবাঢ়িছোঁ গতিকে গুৱাহাটীবাসী সমষ্টি ৰাইজে আমাক আশীৰ্বাদ দিব আৰু এবাৰ যি আগন্তুক নিৰ্বাচনত তেওঁলোকৰ ভৱিষ্যত প্ৰজন্ম আৰু ল'ৰা ছোৱালীক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাখন বাতিল কৰাৰ কাৰণে সংসদত যাতে মই টেবুলত ঢুকিয়াই পেলাই প্ৰশ্ন কৰিব পাৰোঁ তাৰ যাতে যুক্তি প্ৰদৰ্শন কৰিব পাৰোঁ সেইকাৰণে আমাক ৰাইজে পচন্দ কৰি আমাৰ যি মনৰ কথা সেইবোৰ গ্ৰহণ কৰি পেলাই ৰাইজৰ চৰণ পংকজক সেৱা জনাই তেওঁলোকে যাতে আগুৱাই দিয়ে সেইকাৰণে মই ৰাইজক এই মোৰ মনৰ কথাখিনি বতৰাখিনি দিবৰ কাৰণে আজি প্ৰেছ মিটটো দিছোঁ এই প্ৰতিশ্ৰুতি মই 7 পইণ্ট এজেণ্ডা আৰু আছে মই গোটেইখিনি ক'ম এই প্ৰতিশ্ৰুতি মই পালন কৰিবলৈ অলৰেডি মোৰ হাতত ব্লুপ্ৰিণ্ট আছে ফৰ্মুলা আছে 200% এইখিনি মই 5 বছৰ পাছত ভিতৰত মই কৰিব পাৰিম আৰু মোৰ লক্ষ্য যদি 4 বছৰত মই যদি 80% কাম মোৰ এজেণ্ডাৰ 80% কাম যদি কৰিব নোৱাৰোঁ 4 বছৰত মই যদি মোক ৰাইজে যদি MP হিচাপে নিৰ্বাচিত মই 4 বছৰতে মই MP পৰা ৰিজাইন দিম মই নকৰোঁ কাৰণ মই কথা দিছোঁ যে ৰাইজক 5 বছৰত মই 4 বছৰত 80% কাম সমাপ্ত কৰিম আকৌ মই বাকী এবছৰ মই আৰু কাম কৰি পেলাই মই 100% কৰাৰ কাৰণে চেষ্টা কৰিম গতিকে মোৰ সেইটোৱে মই ৰাইজৰ প্ৰতি মই আহ্বান যাতে মই যদি নোৱাৰোঁ মই নিজেই যদি মই গম পাবা ৰাইজে যদি কয় তে মই 4 বছৰতে মই ৰিজাইন দিম সেইটোৱে মই ৰাইজক মোৰ ফালৰ পৰা মই আশ্বস্ত দিছোঁ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন